Hello everyone, welcome to a classroom. আজি আমি পঢ়িম ক্লাস 8 or maths or অনুশীলনী 1.1 or question number 12 or পৰা question number 14 or লৈকে. Question number 12 to question number 14. Question number 1 or পৰা question number 11 or লৈকে আমি already discuss কৰিলো ইয়াৰ আগৰ ভিডিওটো. যদি ভিডিও চোৱা নাই বা পোৱা নাই মই ইয়াৰ লিংকটো মেনশন কৰি দি দিম description boxত তাত গৈ তোমালোকে চাই ল'ব পাৰিবা. So 1 or পৰা question number 1 or question number 11 লগে already discuss কৰা হৈছে এতিয়া আমি এই ভিডিও discuss কৰিম question number 12 ৰ পৰা question number 14 লগে question number 12 ত কি কৈছে সংখ্যাৰ বিধি ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰিব কৈছে কেইটামান আমাক সমস্যা দিয়া আছে যিকেইটা নেকি আমি প্ৰশ্ন দিয়া আছে যিকেইটা আমি সমাধান কৰিব লাগে কেনেকৈ সমাধান কৰিব লাগে সংখ্যাৰ বিধি প্ৰয়োগ কৰিব লাগিব আৰু তাৰ মানটো নিৰ্ণয় প্ৰত্যেকৰে মান আমি নিৰ্ণয় কৰিব লাগিব ফাৰ্ষ্ট যদি চাওঁ দিয়া আছে 6/7 plus 2/5 plus 2/7 plus 1/5 ইয়াত কি কৰিব লাগিব ইয়াত যদি চাওঁ ইয়াত দুটা পৰিমেয় সংখ্যা 6/7 আৰু 2/7 এই দুটাত হৰক এটা একে একে হয় আৰু 2/5 আৰু 1/5 ৰ হৰক এটা একে একে এতিয়া আমি প্ৰথমতে কি কৰিম যিকেইটা নেকি হৰক এটা একে একে য'ত আছে সেই একে হৰক এটা আমি কি কৰিম সৰাসৰিকে লৈ আহিম তেতিয়া কি হ'ব 6/7 plus 2/7 ইফালে ইয়াত কি থাকিব 2/5 plus 1/5 এটা কি হৈছে ইয়াত কোনটো বিধি প্ৰয়োগ কৰিছো আমি কৰিছো ক্ৰম বিনিময় বিধি ক্ৰম বিনিময় বিধিত কি হয় স্থানৰ পৰিৱৰ্তন হয় পৰিমেয় সংখ্যা বিলাকৰ এতিয়া ইয়াতো স্থানৰ পৰিৱৰ্তন হৈছে এতিয়া যদি চাওঁ আমি সমাধান কৰি গলে হল ইয়াত প্ৰথমতে আমি এই দুটা পৰিমেয় সংখ্যা আমি সমাধান কৰিম ইহঁতক সমাধান কৰিবৰ কাৰণে লসাগু ল'ব লাগিব 7 আৰু 7 ৰ লসাগু কিমান হ'ব 7 হ'ব এতিয়া যদি চাওঁ এই 7 এই 7ক পূৰণ কেইবাৰ যাব হৰণ কেইবাৰ যাব এবাৰ যাব 1 টো কাৰ লগত পূৰণ হ'ব এই 6 টোৰ লগত পূৰণ হ'ব 6 ৰ লগত পূৰণ হ'ব প্লাস আছে প্লাস 7 7ক কেইবাৰ যাব এবাৰ যাব কাৰ লগত পূৰণ হ'ব 2 ইয়াত প্লাস আছে প্লাস হ'ব এফালে 5 আৰু 5 ৰ লসাগু কিমান হ'ব 5 এ হ'ব যদি চাওঁ 5 এ 5ক এবাৰ যাব 1 টো পূৰণ হ'ব 2 ৰ লগত প্লাস এই 5 এ 5ক এবাৰ যাব কাৰ লগত পূৰণ হ'ব 1 ৰ লগত এতিয়া যদি এটা সমাধান কৰো 1 6 গুণে 6 প্লাস 1 2 গুণে 2 তলত কিমান থাকিব 7 থাকিব এফালে প্লাস থাকিব 1 2 গুণে 2 প্লাস 1 গুণে 1 তলত কিমান থাকিব 5 এতিয়া কিমান হ'ব 6 2 8 8 থাকিব 8/7 হ'ব 2 + 1 3 হ'ব তলত থাকিব 5 এতিয়া আকৌ আমি লসাগু ল'ব লাগিব লসাগু ল'লে কিমান হ'ব 7 আৰু 5 ৰ লসাগু আমি যদি চাওঁ 7 আৰু 5 ৰ লসাগু হ'ব 35 7 কেইবাৰ যাব 7 যদি চাওঁ এই 7 টোৱে কেইবাৰ যাব 35ক 5 বাৰ যাব 5 টো কাৰ লগত পূৰণ হ'ব 8 ৰ লগত পূৰণ হ'ব প্লাস আছে ইয়াত প্লাস আছে ইয়াত প্লাস হ'ব তাৰপিছত কি হ'ব 5 কেইবাৰ যাব 35ক 7 বাৰ যাব 7 টো কাৰ লগত পূৰণ হ'ব 3 লগত পূৰণ এতিয়া কিমান হ'ব 5 7 গুণ 40 যোগ 3 7 গুণ 21 তলত কিমান থাকিব 35 ইয়াত কি হ'ব এতিয়া 40 এ 21 যদি যোগ কৰো 61 হ'ব তলত কিমান থাকিব 35 তো ইয়াৰ সমাধান কৰি পিনে আমি কিমান পালো ইয়াৰ সমাধান মানটো পালো আমি 61/35 বা 35 ভাগৰ 61 এতিয়া আহিছো question number 12 ৰ 2 টোত ইয়াত যদি চোৱা ইয়াত এটা কমন সংখ্যা এটা পাবা হেতু হল 670 ইয়াতো 670 আছে তো 670 ৰ যদি চাওঁ 7/11 ৰ লগতো পূৰণ হৈ আছে 1/3 ৰ লগতো পূৰণ হৈ আছে এতিয়া আমি কি কৰিব পাৰো 670 টো যেহেতু দুটাৰ কাৰণে পূৰণ হৈ আছে হেতু কাৰণে আমি এটা কমন নাম্বাৰ ল'ব পাৰো কেনেকৈ ল'ব পাৰো 670 টো কি হ'ব দুইটাৰ লগতে যেহেতু পূৰণ হৈ আছে হেতু কাৰণে আমি কেনেকৈ লিখিব পাৰো হাত ব্ৰেকেট দি কেনে 7/11 plus 1/3 লিখিব পাৰো আৰু এটা কি হ'ব এই ব্ৰেকেটটোৰ বাহিৰত যেহেতু আছে বা ব্ৰেকেটটোৰ ভিতৰত দুইটা পৰিমেয় সংখ্যা যেহেতু ভৰাই দিছো আমি তেতিয়া আমি ক'ব পাৰো যে 670 টো 7/11 ৰ লগতো পূৰণ হৈ আছে 670 টো 1/3 লগতো পূৰণ হৈ আছে তো আমি ইয়াত যেহেতু 670 টো দুইটাৰ কাৰণে বিতৰণ কৰি দিলো দুইটাৰ কাৰণে ভগাই দিলো হেতু কাৰণে আমি কি বিধি প্ৰয়োগ কৰিছো লিখিব পাৰো এতিয়া ইয়াত আমি প্ৰয়োগ কৰিছো বিতৰণ বিধি কোনটো বিধি প্ৰয়োগ কৰা হৈছে বিতৰণ বিধি এতিয়া যদি চাওঁ 670 ৰ ইয়াৰ প্ৰথমতে কি কৰিব পাৰো এই সংখ্যাটো আমি এই দুটা সংখ্যা সমাধান কৰি ল'ব পাৰো কেনেকৈ কৰিম সমাধান আমি লসাগু ল'ব লাগিব 11 আৰু 3 যদি লসাগু চাওঁ তেতিয়া কি হ'ব লসাগুটো হ'ব 33 এতিয়া যদি চাওঁ এতিয়া কি হ'ব ইয়াত 11 এ যদি 33 পূৰণ কৰো কেইবাৰ যাব 3 বাৰ যাব কাৰ লগত পূৰণ হ'ব 3 টো 7 ৰ লগত পূৰণ হ'ব প্লাস আছে প্লাস
3 যদি 33 পূৰণ কৰোঁ কেইবাৰ যাব 11 বাৰ যাব কাৰ লগত পূৰণ হ'ব 11 টো 1 ৰ লগত পূৰণ এতিয়া ঠিক তেনেকৈ আমি সমাধান কৰি গৈ থাকিম এফালে কিমান হ'ব এতিয়া 3 7 গুণ হ'ব 21 যোগ 11 যদি একক পূৰণ কৰোঁ 11 হ'ব 33 হল এতিয়া আকৌ যদি চাওঁ 670 পূৰণ হ'ব কাৰ লগত পূৰণ হ'ব 21 প্লাছ 11 যদি কৰোঁ আমি কিমান হ'ব 32 হ'ব আৰু তলত কিমান থাকিব 33 এতিয়া কি কৰোঁ আমি 670 টো পূৰণ হৈ আছে কাৰ লগত পূৰণ হৈ আছে লবটোৰ লগত যদিহে চাওঁ আমি কি ক'ব পাৰোঁ 670 ৰ তলত আমি 1 আছে বুলি ধৰিব পাৰোঁ আৰু যেতিয়া নেকি দুটা ভগ্নাংশৰ মাজত পূৰণ চিন থাকে তেতিয়া কি হ'ব লবটোৰ লগত লবটো পূৰণ হৈ থাকিব আৰু হৰটোৰ লগত হৰটো পূৰণ হৈ থাকিব এতিয়া আমি কি লিখিব পাৰোঁ এতিয়া আমি লিখিব পাৰোঁ 670 কাৰ লগত পূৰণ হ'ব 670 পূৰণ হ'ব কাৰ লগত পূৰণ হ'ব 32 লগত তলত কিমান থাকিব 33 থাকিব যদিহে আমি 670 32 লগত পূৰণ কৰোঁ তেতিয়া কিমান পাম 21440 পাম আৰু তলত কিমান থাকিব 33 ইয়াৰ আনসাৰটো কিমান হ'ব ইয়াৰ আনসাৰটো হ'ব বা ইয়াৰ মানটো হ'ব 21,440/33 এটা আহিছো কোৱেশ্চন নাম্বাৰ 12 ৰ 3 লৈকে কোৱেশ্চন নাম্বাৰ 3 টো যদি চোৱা ইয়াত কি হ'ব ইয়াত এটা প্লাছ চিন আছে আৰু প্লাছ চিনৰ যদি বাওঁ সাইডে আৰু সোঁ সাইডে চোৱা বাওঁ সাইডেও 7/5 আছে সোঁ সাইডেও 7/5 আছে বাওঁ সাইডে কি হ'ব 7/5 টো -3/8 ৰ লগত পূৰণ হৈ আছে আৰু সোঁ সাইডে 3/4 ৰ লগত পূৰণ হৈ আছে অৰ্থাৎ 7/5 সংখ্যাটোৱে কি হ'ব এই দুইটা সংখ্যাৰ লগতো পূৰণ হৈ আছে সেইটো কাৰণে কি হয় 7/5 টো ইয়াত আগৰ নিচিনাকৈ কি ল'ব পাৰোঁ আমি কমন ল'ব পাৰোঁ আৰু ব্ৰেকেট দি কিনে আমি কি লিখিব পাৰোঁ -3/8 প্লাস আছে প্লাস 3/4 ব্ৰেকেট মানে কি হয় ব্ৰেকেটটো এইটো বুজাইছে যে 7/5 টো এই দুইটা সংখ্যাৰ লগতে পূৰণ হৈ আছে এটা 7/5 টো যেহেতু আমি ভাগ কৰি দিলো দুইটাৰ কাৰণে হেতু কাৰণে কি লিখিব পাৰোঁ ইয়াত কোনটো বিধি প্ৰয়োগ হৈছে বিতৰণ বিধি ইয়াটো কি হৈছে বিতৰণ বিধিটোৱে প্ৰয়োগ কৰা হৈছে এতিয়া যদি আমি এইটো সমাধান কৰোঁ 7/5 থাকিব ব্ৰেকেটৰ বাহিৰত ইয়াত যদি আমি চাওঁ 8 আৰু 4 যদি লসাগু ল'ব লগা হয় তেতিয়া লসাগু কিমান হ'ব 8 হ'ব 8 8 কেইবাৰ যাব এবাৰ যাব কাৰ লগত পূৰণ হ'ব -3 লগত পূৰণ হ'ব প্লাস আছে প্লাস 4 8 কেইবাৰ যাব দুবাৰ যাব কাৰ লগত পূৰণ হ'ব 3 লগত পূৰণ হ'ব এতিয়া যদি চাওঁ এটো 7/5 কাৰ লগত এতিয়া কি হ'ব ব্ৰেকেটৰ ভিতৰত কি থাকিব 1 3 গুণে 3 মাইনাস আছে -3 হ'ব প্লাস 2 3 গুণ 6 তলত কিমান থাকিব 8 এটো যদি সমাধান কৰোঁ আমি কিমান পাম 7/5 -3 আৰু +6 হলে প্লাস মাইনাস মাইনাস হ'ব 6 ৰ পৰা 3 গলে কিমান থাকিব 6 ৰ পৰা 3 গলে থাকিব 3 আৰু তলত কিমান থাকিব 8 এটা কি হয় ভগ্নাংশত যদি দুটা ভগ্নাংশ বা দুটা পৰিমেয় সংখ্যাৰ মাজত যদি পূৰণ থাকে ভগ্নাংশ এটাত যদি পূৰণ থাকে তেতিয়া কি হ'ব লবৰ লগত পূৰণ হয় হৰৰ লগত পূৰণ তেতিয়া কিমান হ'ব 8 3 গুণ 21 5 8 গুণ কিমান হ'ব 40 তো ইয়াৰ আনসাৰটো কি হ'ব 21/40 Question number 12 or 4 question number 12 or 4 টো যদি চাওঁ ইয়াতো যদি চোৱা ইয়াত -5/9 টো কি হৈছে 9 টো পূৰণ হৈ আছে কাৰ লগত পূৰণ হৈছে -27/15 + 36/25 ৰ লগত ইয়াত আমি কি বিধি প্ৰয়োগ কৰিব পাৰোঁ ইয়াত বিতৰণ বিধিয়ে প্ৰয়োগ কৰিব পাৰোঁ কেনেকৈ বিতৰণ বিধি প্ৰয়োগ কৰিব পাৰোঁ -5/9 টো কাৰ লগত পূৰণ হৈছে ইয়াৰ লগতো পূৰণ হৈ আছে আৰু ইয়াৰ লগতো পূৰণ হৈ আছে যদি এইটো আমি বহলাই লিখো কেনেকৈ লিখিব পাৰিম -5/9 পূৰণ -27/15 প্লাস আছে প্লাস তেতিয়া এফালে কি লিখিব পাৰোঁ -5/9 পূৰণ 36/25 লিখিব পাৰোঁ এতিয়া ইয়াৰ ব্ৰেকেটৰ ভিতৰত দুইটাৰ ব্ৰেকেটৰ ভিতৰত ই বাহিৰত থকা মানে কি হয় ই দুইটাৰ ব্ৰেকেটৰ ভিতৰত থকা দুইটাৰ সংখ্যাৰ লগতে পূৰণ হৈ আছে আৰু যদিহে হেতুকে আমি বহলাই লিখো তেতিয়া এনে ধৰণৰ হ'ব এতিয়া যদি এইটো চাওঁ এইটো সমাধান কৰিবলৈ ইয়াত আমি লব পূৰণ কৰি থকাতকৈ যদি হেতক আমি সৰু কৰিবলৈ চাওঁ যদিহে চাওঁ 5 15 ৰ লগত হৰণ হৈছে যেহেতু কেইবাৰ যাব 5 গুণে 5 5 3 গুণ 15 হ'ব 9 তেনেকৈ হ'ব 9 আৰু 27 যদি চাওঁ 9 গুণে 9 3 9 গুণ 27 হ'ব এটা যদি চাওঁ ইয়াত থাকিব কি এফালে 1 আছে এফালে 3 আছে 1 3 গুণে 3 মাইনাসে মাইনাসে প্লাস হ'ব এফালে কি হ'ব 1 3 গুণে 3 এফালে প্লাস আছে প্লাস হ'ব ইয়াৰ যদি চোৱা ইয়াৰ যদি হৰণ আমি মানে কি কৰোঁ ইয়াত যদি আমি সিম্পলিফাই কৰোঁ সৰল কৰোঁ তেতিয়া কি হ'ব 5 গুণে 5 হ'ব 5 5 গুণ 25 মাইনাস হ'ব ইয়াত
9 কেইবাৰ যাব 36ক 9 সেকেন্ড আকৌ 9 36ক কেইবাৰ যাব 9 গুণে 9 4 9 গুণ 36 এতিয়া কি হ'ব ইয়াত আছে মাইনাছে প্লাছে মাইনাছে যদি পূৰণ কৰো -1 * 4 কি হ'ব -4 হ'ব এফালে কিমান হয় 1 5 5 এতিয়া যদি চাও 3 3 কেইবাৰ যাব 3 3 যাব এবাৰ তাৰ পিছত এটো যদি চাও প্লাছে মাইনাছে কি হ'ব -4/5 হ'ব এতিয়া আমি এটো কেনেকৈ সমাধান কৰিম এটো সমাধান কৰিবৰ কাৰণে আমি কি কৰিব লাগিব লসাগু ল'ব লাগিব কি ল'ব লাগিব লসাগু এক সেকেন্ড লসাগু যদি লওঁ কিমান আছে মই আকৌ পাতি লৈছো এফালে 1 - 4/5 1 ৰ তলত আমি কি আছে বুলি ধৰিব পাৰো 1 আছে বুলি ধৰিব পাৰো তেতিয়া 1 আৰু 5 ৰ লসাগু কিমান হ'ব 5 এ হ'ব এই 1 টো 5 ক কেইবাৰ যাব 5 বাৰ যাব কাৰ লগত পূৰণ হ'ব 1 ৰ লগত পূৰণ হ'ব মাইনাছ আছে মাইনাছ 5 এ 5 ক কেইবাৰ যাব এবাৰ যাব কাৰ লগত পূৰণ হ'ব 4 ৰ লগত পূৰণ হ'ব তেতিয়া কি হ'ব 5 * 1 = 5 এফালে 1 4 * 4 তলত কিমান থাকিব 5 এতিয়া 5 ৰ পৰা 4 গলে 1 তলত থাকিব 5 সো ইয়াৰ মানটো কিমান হ'ব 1/5 এটো সমাধান কৰি কিনে মান কিমান পাম আমি 1/5 এটা আছে কোৱেশ্চন নম্বৰ 12 ৰ 5 ত কোৱেশ্চন নম্বৰ 12 ৰ 5 ত যদি চাও ইয়াত পৰিমেয় সংখ্যা কেইটামান দিয়া আছে য'ত নেকি যোগ বিয়োগ আৰু পূৰণ হৈ আছে যদি আমি প্ৰথম দুটা চাও প্ৰথম দুটা একে হৰ বিশিষ্ট হেতু কাৰণে আমি ইহঁতক লসাগু লৈ পিনে সমাধান কৰিব পাৰো আৰু ইহঁতক যদি চোৱা ইহঁতৰ হৰক এটা একে যেহেতু একে হয় ইহঁতৰ আমি হৰটো কিমান ল'ব পাৰো লসাগু কিমান হ'ব 3 হ'ব আৰু যেহেতু একে হৰ বিশিষ্ট হেতু কাৰণে আমি ইহঁতৰ লবক এটা আমি যোগ কৰি দিব পাৰো তেতিয়া কিমান পাম 5/3 পাম ইয়াৰ পিছত যদি চোৱা মাইনাছ আছে মাইনাছ ইয়াৰ পিছত যদি চোৱা 1/4 টো পূৰণ হৈ আছে 2/3 ৰ লগত আৰু 2/3 টো পূৰণ হৈ আছে 1/2 ৰ লগত ইয়াত যদি চাও এতিয়া আমি ইয়াত বিতৰণ বিধিও প্ৰয়োগ কৰিব পাৰো এই দুটাৰ কাৰণে কিন্তু আমি তেনেকৈ নকৰো অলপ সৰলকৈ কৰিম ইয়াত যদি চোৱা 2 আৰু 2 * 2 2 2 * 4 আমি এনে কটাকটি কৰি ল'ব পাৰো 2 এ 2 এ কাট খাব 2 * 2 2 * 2 এতিয়া যদি আমি এইটো পাতো কিমান হ'ব 1 এ 1 ক পূৰণ কৰিলে 1 হ'ব তলত কিমান থাকিব 2 3 গুণ 2 আৰু 3 2 3 গুণ 6 এফালে কিমান থাকিব প্লাস থাকিব 2 এ 2 যেহেতু কটা গল কিমান থাকিব 1/3 এতিয়া যদি চাও ইয়াত কি হ'ব ইয়াত আমি কি কৰিব পাৰো ইয়াত যেহেতু 5/3 আৰু 1/3 টো একে হৰ বিশিষ্ট হেতু কাৰণে আমি আমাক একেটা সাইড একেটা উচ্চৰাচৰিকে লৈ আহিব পাৰো 5/3 তাৰ পিছত এফালে কি হ'ব প্লাস 1/3 minus 1/6 এতিয়া আমি একে হৰ বিশিষ্ট কেইটা আমি লসাগু ল'ব পাৰো এই দুটাৰ লসাগু ল'লে কিমান হ'ব 3 আৰু 3 লসাগু 3 হ'ব 3 আকৌ ইয়াৰ যেহেতু একে হৰ বিশিষ্ট তেতিয়া 5 + 1 কৰি পিনে আমি 6 লিখিব পাৰো আৰু এফালে কিমান হ'ব -1/6 তেতিয়া কি হ'ব এটো যদি চাও 3 এ 6 ক কেইবাৰ যাব দুবাৰ যাব তেতিয়া কিমান থাকিব 2 - 1/6 এতিয়া 2 - 1/6 মানে কি হয় 2 তলত আমি 1 আছে বুলি ধৰিব পাৰো আকৌ তেতিয়া কি হ'ব 1 আৰু 6 ৰ আমি লসাগু ল'ব পাৰো 1 আৰু 6 ৰ যদি লসাগু লওঁ তেতিয়া কি হ'ব লসাগু 6 এ হ'ব তেতিয়া কি হ'ব 1 এ 6 ক কেইবাৰ যাব 6 বাৰ যাব কাৰ লগত পূৰণ হ'ব 2 ৰ লগত পূৰণ হ'ব 6 এ 6 ক এই 6 টো 6 ক কেইবাৰ যাব 1 এবাৰ যাব কাৰ লগত পূৰণ হ'ব 1 ৰ লগত পূৰণ হ'ব তেতিয়া কিমান হ'ব 2 4 গুণ 12 minus 1 গুণে 1 তলত থাকিব 6 6 ৰ লগত যদি চাও 12 ৰ পৰা যদি 1 গলে কিমান হ'ব 12 ৰ পৰা 1 গলে 11 হ'ব তলত থাকিব 6 ইয়াৰ আনসাৰটো কিমান হ'ব 11/6 কোৱেশ্চন নম্বৰ 12 ৰ 6 ত যদি চোৱা ইয়াত এটা পৰিমেয় সংখ্যা 4 ভাগৰ 4/7 আৰু ইয়াটো 4/7 এইটো দুইটা সংখ্যাৰ লগত পূৰণ হৈ আছে -5/9 আৰু 1/5 যেহেতু 4/7 টো এই দুটা নাম্বাৰ 4/7 টো দুইটা নাম্বাৰৰ লগতে একেই হয় সেইটো কাৰণে 4/7 টো আমি কি কৰিব পাৰো কমন ল'ব পাৰো 4/7 আৰু ই কাৰ লগত পূৰণ হৈ আছে -5/9 প্লাস কি লিখিব পাৰো 1/5 দুইটাৰ কাৰণে পূৰণ হৈ আছে সেইটো কাৰণে আমি ব্ৰেকেটৰ বাহিৰত 4/7 টো এনেকৈ লিখিব পাৰো আৰু ইয়াত কি বিধি প্ৰয়োগ কৰা হৈছে ইয়াত এতিয়া বিতৰণ বিধি প্ৰয়োগ কৰা হৈছে বিতৰণ বিধি এতিয়া কি হ'ব আমি এটো সমাধান কৰিম সমাধান কেনেকৈ কৰিম 4/7 টো ব্ৰেকেটৰ বাহিৰত এনেকৈ ৰাখি দিম আৰু ইয়াত যদি আমি লসাগু লওঁ 9 আৰু 5 ৰ লসাগু কিমান হ'ব 45 এটা 45 ক 9 এ কেইবাৰ যাব 45 এ 9 ক যাব 5 বাৰ কাৰ লগত পূৰণ হ'ব -5 ৰ লগত পূৰণ হ'ব 5 এ 45 ক কেইবাৰ যাব 9 বাৰ যাব কাৰ লগত পূৰণ হ'ব 1 ৰ লগত পূৰণ হ'ব এতিয়া যদি চাও 4/7 এফালে কিমান হ'ব 5 5 গুণ 25 -25 হ'ব প্লাস আছে 9 গুণে 9 তলত কিমান থাকিব 45 আকৌ যদি চাও 4/7 এটো যদি চাও কিমান হ'ব 25 -25 + 9 কিমান হ'ব
মাইনাছ কিমান হ'ব মাইনাছ 16 তলত কিমান থাকিব 45 এইটো এতিয়া কি হৈ আছে ইয়াৰ লগত পূৰণ হৈ আছে এতিয়া আমি কি লিখিব পাৰোঁ আমি কি কৰিম ইয়াত আমি এতিয়া পূৰণ কৰি দিম ল'ব আৰু সৰহ পূৰণ কৰি দিম তেতিয়া কিমান পাম আমি তেতিয়া পাম 4 যদি 16ক পূৰণ কৰে 4 6 গুণ 24 4 2 উকলিব 4 গুণে 4 5 6 64 মাইনাছ 64 যদি আকৌ আমি কি কৰোঁ 7 45ক পূৰণ কৰোঁ তেতিয়া আমি কিমান পাম 7 45ক পূৰণ কৰিলে 7 5 গুণ 35 5 3 উকলিব আৰু 4 7 গুণ 28 28 3 31 315 ইয়াৰ আনসাৰটো হ'ব -64/350 Question number 12 or 7 টো যদি চাওঁ এটো আমি কেইবাটাও বিধি প্ৰয়োগ কৰি কিনে আমি সমাধান কৰিব পাৰোঁ ইয়াত যদি চাওঁ 2/3 আৰু 2/3 এই 2/3 কিটা কি হয় 1 কমন ল'ব পাৰোঁ আমি কমন ল'বৰ কাৰণে প্ৰথমতে কি কৰিম ইহঁতক আমি ওচৰা-ওচৰিকে পাতিম ইহঁতৰ স্থানটো সলনি কৰিম অৰ্থাৎ ক্ৰম বিনিময় কৰিম কেনেকৈ কৰিম 2/3 টো পূৰণ হৈ আছে -5/7 ৰ লগত আৰু ইয়াৰ লগত যদি চাওঁ এই 2/3 টো ওচৰলৈ লৈ আনিম তেতিয়া আমি কি কৰিব পাৰিম ইহঁতক আমি বিতৰণ বিধি প্ৰয়োগ কৰিব পাৰিম ইয়াত যদি চাওঁ 2/3 টো ওচৰলৈ আনিব হ'লে কি হ'ব 1/14 টো লগত আনিব লাগিব যেহেতু পূৰণ হৈ আছে প্লাছ আছে প্লাছ 1/14 পূৰণ 2/3 এতিয়া কি হ'ব তাৰ পিছত কিমান থাকিব -1/6 পূৰণ 3/7 থাকিব ইয়াত যদি চাওঁ এতিয়া 2/3 আৰু এফালে 2/3 দুইটাও পূৰণ হৈ আছে এটা হৈ আছে -5/7 এটা হৈছে 1/14 ৰ লগত এতিয়া আমি কি লিখিব পাৰোঁ 2/3 ব্ৰেকেটৰ ভিতৰত লিখিব পাৰোঁ -5/7 প্লাছ 1/14 এফালে থাকিব কিমান থাকিব -1/6 ইনটু 3/7 থাকিব ইয়াত আমি কোনটো বিধি প্ৰয়োগ কৰিলোঁ ইয়াত আমি বিধিটো প্ৰয়োগ কৰিলোঁ ক্ৰম বিনিময় বিধি প্ৰয়োগ কৰিলোঁ আকৌ ইয়াত একেটাত কি বিধি প্ৰয়োগ কৰিলোঁ আমি ইয়াত আমি প্ৰয়োগ কৰা বিধিটো হ'ল বিতৰণ বিধি ইয়াত আমি বিতৰণ বিধি প্ৰয়োগ কৰিলোঁ এতিয়া যদি চাওঁ প্ৰথমতে ব্ৰেকেটৰ ভিতৰত থকা কেইটা সমাধান কৰিম কেনেকৈ কৰিম প্ৰথমতে 2/3 আৰু ইয়াত ব্ৰেকেটৰ ভিতৰত থকা কেইটা কেনেকৈ সমাধান কৰিম লসাগু ল'ম লসাগু কাৰ ল'ম 7 আৰু 14 7 আৰু 14 যদি লসাগু লওঁ কিমান হ'ব 14 হ'ব 7 14 কেইবাৰ যাব দুবাৰ যাব কাৰ লগত পূৰণ হ'ব -5 ৰ লগত পূৰণ হ'ব আৰু প্লাছ আছে প্লাছ 14 14 এবাৰ যাব কাৰ লগত পূৰণ হ'ব 1 ৰ লগত পূৰণ হ'ব ইয়াত যদি চাওঁ 6 কেইবাৰ যাব দুবাৰ যাব এইটো কাৰণে ইয়াত কিমান হ'ব ওপৰত কিমান থাকিব 3 গুণে 3 3 2 গুণ 6 ওপৰত থাকিব 1 লব হ'ব 1 আৰু 2 7 গুণ 14 আকৌ এতিয়া কি হ'ব 2/3 এনেকৈ থাকিব ইয়াত ব্ৰেকেটৰ ভিতৰকেইটা যদি পূৰণ কৰোঁ আমি 2 5 গুণ 10 -10 হ'ব এফালে প্লাছ 1 হ'ব তলত থাকিব কিমান 14 এফালে কিমান হ'ব -1/14 আকৌ এফালে কি পাতিব পাৰোঁ 2/3 এফালে কিমান হ'ব -10 প্লাছ 1 আছে কিমান হ'ব -9 এফালে 14 পূৰণ হৈ থাকিব এফালে -1/14 এতিয়া কি পাতিব পাৰোঁ আমি এতিয়া ইয়াত যদি চাওঁ 3 9 আমি কটাকটি কৰিব পাৰোঁ কেনেকৈ কটাকটি কৰিব পাৰিম 3 গুণ 9 ইয়াত কি কৰিব পাৰোঁ এতিয়া আমি 1/14 আমি কি কৰিব পাৰোঁ আমি 1/14 এটা বিধি প্ৰয়োগ কৰি পিনে 1/14 ইনটু 1 লিখিব পাৰোঁ ইয়াত আমি কোনটো বিধি প্ৰয়োগ কৰিছোঁ গুণাত্মক অভেদ অৰ্থাৎ গুণাত্মক অভেদৰ বিধিটোৰ মতে কি আছিলে যদি কোনোবা এটা সংখ্যাৰ লগত 1 যদি পূৰণ কৰোঁ তেতিয়া এটা পূৰণফলটো 1 সংখ্যাটোৱে পাম অৰ্থাৎ 1/14 ৰ লগত যদি 1 পূৰণ কৰিছোঁ তেতিয়া আমি পূৰণফলটো কিমান পাম 1/14 পাম এইটো কাৰণে আমি 1 লিখিব পাৰোঁ এইটো কাৰণে এতিয়া আমি ইয়াৰ নেক্সটটো আমি কি লিখিব পাৰোঁ ইয়াত আছে 2 3 গুণ 6 যদি ইয়াত চাওঁ এইটো কি হ'ব 2 টো কাৰ লগত পূৰণ হ'ব 6 ৰ লগত পূৰণ হ'ব 6 লিখিব পাৰোঁ এফালে কি থাকিব পূৰণ থাকিব পূৰণ কাৰ লগত পূৰণ থাকিব এইটো আমি ইয়াত যেহেতু নাই এতিয়া ইয়াত 1/14 লিখিব পাৰোঁ কাৰ 6 টো কাৰ লগত পূৰণ থাকিব 1/14 ৰ লগত পূৰণ হৈ থাকিব আৰু মাইনাছ আছে 1/14 ইনটু 1 এতিয়া যদি চাওঁ ইয়াত 1/14 টো কি হৈছে 6 ৰ লগতো পূৰণ হৈ আছে 1 ৰ লগতো পূৰণ হৈ আছে সেইটো কাৰণে আমি কি লিখিব পাৰোঁ 1/14 টো আমি কি ল'ব পাৰোঁ কমন ল'ব পাৰোঁ কমন ল'লে কি হ'ব 1/14 কাৰ লগত পূৰণ হ'ব 6 ৰ লগতো -6 ৰ লগতো সৰি এইটো কি হ'ব -6 হ'ব যেহেতু ইয়াত মাইনাছ আছিলে সেইকাৰণে কি হ'ব 2 3 গুণ 6 এইটো মাইনাছ হ'ব -6 ৰ লগতো হ'ব আৰু কাৰ লগত পূৰণ থাকিব -1 ৰ লগতো পূৰণ হৈ থাকিব এতিয়া কি হ'ব 1/14 মাইনাছে প্লাছ হ'ব
প্লাছ কিমান হ'ব 7 হ'ব সৰি প্লাছ নাথাকে সংখ্যাটো মাইনাসে হৈ থাকিব কিন্তু কি হ'ব দুটা প্লাছ হৈ যাব আৰু 7 হ'ব 7 এ কাৰ লগত পূৰণ থাকিব 1 ৰ লগত পূৰণ হৈছে 1 এ 7 ক পূৰণ কৰিলে -7 এফালে 14 এতিয়া যদি আমি কটাকটি কৰো 7 * 7 2 7 * 14 তেতিয়া আমি কিমান পাম মানটো 1 -1/2 তো ইয়াৰ সমাধান কৰি কিনে আমি কিমান পাম -1/2 পাম Question number 13 question number 13 কি কৈছে আমাক যোগ আৰু তলৰ সংখ্যাকেইটা যোগ আৰু পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে নাই আমি চাব লাগে পৰীক্ষা কৰিব লাগে এই সংখ্যাকেইটা যোগ আৰু পূৰণ কৰিলে সহযোগ বিধি মানি চলে নে নচলে তাৰ কাৰণে আমি সংখ্যাকেইটা আমি সহযোগ বিধি চাম প্ৰথমতে আমি যোগৰ ক্ষেত্ৰত চাম যোগৰ ক্ষেত্ৰত মানি চলে নে নচলে যোগৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ সহযোগ বিধি বুলি ক'লে আমি কি আছিলে যদিহে a + b ব্ৰেকেটৰ ভিতৰত a + b + c যদি কৰো তেতিয়া ইয়াৰ মানটো কাৰ সমান হ'ব লাগিব a + ব্ৰেকেটৰ ভিতৰত b + c ইহঁতৰ এনেকৈ যদি আমি কৰো সমাধান কৰো ইহঁতৰ সোঁপক্ষ সমান বাওঁপক্ষ হ'ব লাগিব বাওঁপক্ষ সমান সোঁপক্ষ হ'ব লাগিব এতিয়া আমি ইয়াতো পাতিম যদিহে বাওঁপক্ষটো চাওঁ আমি এটা সহযোগ বিধি ইয়াত আমি যেনেকৈ আছে তেনেকৈ আমি পাতি ল'ম সহযোগ বিধিৰ কাৰণে -2/3 +3/8 ইহঁতক আমি ব্ৰেকেটৰ ভিতৰত ৰাখিম আৰু ব্ৰেকেটৰ বাহিৰত ৰাখিম 4/5 ঠিক আছে আৰু দ্বিতীয়টো আমি কেনেকৈ কৰিম যদি সোঁপক্ষটো চাওঁ তেতিয়া আমি কেনেকৈ কৰিম -2/3 টো আমি ব্ৰেকেটৰ বাহিৰত ৰাখিম প্লাছ কি কৰিম আমি 3/8 + 4/5 আমি কি কৰিম ব্ৰেকেটৰ ভিতৰত ৰাখিম যদিহে দুইটাই সমাধান কৰি কিনে সেম আনসাৰ পাওঁ তেতিয়া কি হ'ব আমি গম পাম যে ইহঁতে সহযোগ বিধি মানি চলে এতিয়া আমি প্ৰথমতে বাওঁপক্ষটো কৰো ব্ৰেকেটৰ ভিতৰত থকাকেইটা প্ৰথমতে সমাধান কৰিম কেনেকৈ সমাধান কৰিম লসাগু লম 3 আৰু 8 ৰ লসাগু কিমান হ'ব 24 হ'ব যদিহে চাওঁ 3 এ 24 ক কেইবাৰ যাব 8 বাৰ যাব কাৰ লগত পূৰণ হ'ব -2 ৰ লগত পূৰণ হ'ব আৰু প্লাছ আছে প্লাছ 8 এ 24 ক কেইবাৰ যাব 3 বাৰ যাব কাৰ লগত পূৰণ হ'ব 3 ৰ লগত পূৰণ হ'ব এফালে 4/5 এতিয়া যদি চাওঁ 8 এ 2 কৰিলে 16 হ'ব -16 হ'ব প্লাছ 3 3 × 9 তাৰপিছত 24 প্লাছ 4/5 এতিয়া যদি চাওঁ 16 + 9 -16 + 9 হলে কিমান হ'ব -7 থাকিব প্লট থাকিব 24 প্লাছ 4/5 এতিয়া আকৌ আমি এটা লসাগু ল'ব লাগিব 24 আৰু 5 ৰ লসাগু কিমান হ'ব 120 24 এ 120 কেইবাৰ যাব 5 বাৰ যাব কাৰ লগত পূৰণ হ'ব -7 ৰ লগত পূৰণ হ'ব আৰু এফালে কি হ'ব 5 এ 5 এ 120 কেইবাৰ যাব 24 বাৰ যাব কাৰ লগত পূৰণ হ'ব 4 ৰ লগত পূৰণ হ'ব এতিয়া যদি আমি চাওঁ 5 7 × 35 -35 প্লাছ কিমান হ'ব 24 এ 4 ক পূৰণ কৰি কিমান হ'ব 4 4 × 16 6 উকলিব 1 4 2 × 8 9 96 হ'ব 96 তলত থাকিব 120 এতিয়া ইয়াৰ আনসাৰটো কিমান পাম 96 -35 + 96 -5 প্লাছ মাইনাছ হ'ব এতিয়া 96 ৰ পৰা 35 গ'লে কিমান হ'ব 6 ৰ পৰা 5 গ'লে থাকিব 1 9 পৰা 3 গ'লে 6 61 এফালে কিমান থাকিব তলত 120 তো ইয়াৰ বাওঁপক্ষ সমাধান কৰি মেলি কিমান পালো আমি 61/120 সোঁপক্ষটো চাওঁ আমি সোঁপক্ষটো যদি সমাধান কৰি চাওঁ -2/3 টো এনেকৈ থাকিব এফালে প্লাছ থাকিব প্লাছ হ'লে কিমান হ'ব ইয়াত যদি চাওঁ আমি সমাধান কৰিলে কিমান পাম 8 আৰু 5 ৰ লসাগু কিমান হ'ব 40 হ'ব যদি চাওঁ 8 এ 40 কেইবাৰ যাব 5 বাৰ যাব কাৰ লগত পূৰণ হ'ব 3 ৰ লগত পূৰণ হ'ব প্লাছ কিমান হ'ব 5 এ 40 ক কেইবাৰ যাব 8 বাৰ যাব কাৰ লগত পূৰণ হ'ব 4 ৰ লগত পূৰণ হ'ব -2/3 টো এনেকৈ থাকিব প্লাছ থাকিব 3 5 × 15 5 5 4 8 × 32 তলত কিমান থাকিব 40 এতিয়া যদি চাওঁ -2/3 এফালে তাত প্লাছ আছে 15 এ 32 লগত যদি প্লাছ কৰোঁ কিমান হ'ব 5 এ 2 7 3 1 4 47 তলত কিমান থাকিব 40 এইকেইটা আমি আকৌ লসাগু ল'ব 3 আৰু 40 ৰ লসাগু কিমান হ'ব 120 হ'ব আৰু 3 এ কি কৰিব যদি চাওঁ 3 টো কি 3 এ যদি 120 চাওঁ কেইবাৰ যাব 40 টাইমছ যাব কাৰ লগত পূৰণ হ'ব -2 ৰ লগত পূৰণ হ'ব আৰু এফালে কিমান হ'ব প্লাছ এ প্লাছ 40 এ 120 কেইবাৰ যাব 3 বাৰ যাব কাৰ লগত পূৰণ হ'ব 47 ৰ লগত পূৰণ হ'ব এতিয়া যদি চাওঁ 2 এইটো 2 -2 এ যদি 40 পূৰণ কৰোঁ কিমান পাম -80 পাম প্লাছ 3 এ যদি 47 ক পূৰণ কৰোঁ কিমান পাম 3 7 × 21 1 উকলিব 2 3 4 × 12 12 এ 2 14 141 এতিয়া যদি চাওঁ 120 থাকিব এইটো যদি সমাধান কৰোঁ প্লাছ মাইনাছে মাইনাছ হ'ব 141 ৰ পৰা যদি 80 গুচি যায় তেতিয়া কিমান হ'ব 61 হ'ব আৰু তলত থাকিব 120
এতিয়া চোৱা বাওঁ পক্ষ আৰু সোঁ পক্ষ যিহেতু একে সমান মান পালো সেইটো কাৰণে কি লিখিব পাৰো এই সংখ্যাকেইটাই কি বুলি কওঁ যোগৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলিব বুলি আমি লিখিব পাৰো ঠিক আছে এতিয়া একেটা সংখ্যাকে আমি কিহত চাম পূৰণৰ ক্ষেত্ৰত চাম পূৰণৰ ক্ষেত্ৰতনো সিহঁতে কি হয় সহযোগ বিধি মানি চলে নে নচলে তাৰ কাৰণে আমি দুটা পক্ষ বনাম কেনেকে বনাম -2/3 আমি প্ৰথমতে ব্ৰেকেটৰ ভিতৰত ৰাখিম -2/3 আৰু 3/8 যেহেতু পূৰণৰ ক্ষেত্ৰত চাবলৈ পূৰণ কৰিব লাগিব আমি ইহঁতক ব্ৰেকেটৰ ভিতৰত ৰাখিম ফাৰ্ষ্টত তাৰ বাওঁ পক্ষত অৰ্থাৎ আৰু ব্ৰেকেটৰ বাহিৰত কি ৰাখিম 4/5 ৰাখিম আৰু সোঁ পক্ষটো কি হ'ব যদিহে চাওঁ -2/3 আমি ব্ৰেকেটৰ ভিতৰত বাহিৰত ৰাখিম আৰু 3/8 পূৰণ 4/5 আমি ব্ৰেকেটৰ ভিতৰত ৰাখিম যদিহে এইকেইটা আমি সমাধান কৰোঁ তেতিয়া কি হ'ব 2/3 আৰু এনেকৈ থাকিলে কি হয় যদিহে ভগ্নাংশৰ মাজত পূৰণ থাকে বা পৰিমেয় সংখ্যা দুটাৰ মাজত এনেকৈ ভগ্নাংশ থাকিলে পূৰণ থাকে তেতিয়া আমি লব আৰু হৰৰ লগত আমি পূৰণ কৰি দিম 2 3 গুণ কিমান হ'ব -6 আৰু এফালে কিমান হ'ব 3 7 গুণ 24 কাৰ লগত পূৰণ হ'ব 4/5 ৰ লগত পূৰণ হ'ব এফালেও যদিও চাওঁ কিমান হ'ব -2/3 আছে -2/3 টো এনেকৈ থাকিব পূৰণ আছে পূৰণ 3 4 গুণ কিমান হ'ব 12 3 4 গুণ 12 হ'ব 5 7 গুণ 40 এতিয়া কিমান হ'ব -6 আৰু 4 আছে -6 আৰু 4 যদি পূৰণ কৰোঁ -24 হ'ব 4 4 গুণ 24 তাৰপিছত 5 24 কিমান হ'ব 120 এফালেও যদিও চাওঁ কিমান হ'ব মাইনাছ আছে 2 ৰ পৰা 24 হ'ব -24 3 4 গুণ 3 40 120 120 তো বাওঁ পক্ষ সমান সোঁ পক্ষ পাইছো অৰ্থাৎ সিহঁতৰ সহযোগ বিধিত কি হ'ব তেতিয়া যেহেতু মানে বেলেগ বেলেগকে ৰাখিও সংখ্যাকেইটাক আমি একেই মান পাইছো সেইটো কাৰণে আমি কি লিখিব পাৰো পূৰণৰ ক্ষেত্ৰত ইহঁতে কি মানি চলিব সহযোগ বিধি মানি চলিব বা চলে লিখিব পাৰো Question number 14 কৈছে এটা উদাহৰণৰ দ্বাৰা দেখুওৱা যে পৰিমেয় সংখ্যা হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয় এতিয়া কি হয় আবদ্ধ নহয় মানে কি হয় আবদ্ধ বিধিটো মতে কি আছিলে যদি যোগৰ ক্ষেত্ৰত চাওঁ দুটা পৰিমেয় সংখ্যা যোগ কৰিলে যোগফলটো পৰিমেয় সংখ্যাই হয় বা বিয়োগৰ ক্ষেত্ৰত যদি চাওঁ দুটা পৰিমেয় সংখ্যা বিয়োগ কৰিলে বিয়োগফলটো এটা পৰিমেয় সংখ্যাই হয় এতিয়া কি হ'ব সেইবিলাক ক্ষেত্ৰত কি হ'ব পৰিমেয় সংখ্যাবিলাক আবদ্ধ বিধি মানি চলিব এতিয়া হৰণৰ ক্ষেত্ৰতো কিছুমান ক্ষেত্ৰত পৰিমেয় সংখ্যাবিলাকে আবদ্ধ বিধি মানি চলে প্ৰায়ে মানি চলে এনেকে মানি চলে যেনিবা যদিহে পৰিমেয় সংখ্যা এটা 6 তাক যদি আমি হৰণ কৰো 2 তেতিয়া যদি কেইবাৰ যাব 3 বাৰ যাব হয় নহয় তেতিয়া কি হ'ব তাৰ যিটো নেকি হৰণফল পাইছো সেইটো আমি এটা পৰিমেয় সংখ্যাই পাইছো সেইটো কাৰণে কি হ'ব হৰণৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাবিলাকে আবদ্ধ বিধি মানি চলিব যদিহে আমি আকৌ যদি 0টোক যদি আমি হৰণ কৰিব লগা হয় 2 তেতিয়া ইয়াৰ হৰণফল পাওঁ আমি 0টো এটা পৰিমেয় সংখ্যা এইটো ক্ষেত্ৰতো কি হয় সিহঁতে আবদ্ধ বিধি মানি চলিব কিন্তু কিছুমান ক্ষেত্ৰত কি হয় যদিহে মই সংখ্যা দুটা লওঁ যেনিবা এটা সংখ্যা লৈছো 4 আৰু এটা সংখ্যা লৈছো 0 সংখ্যা দুটা যদি 4 আৰু 0 হয় আৰু যদি আমাক ভাগ কৰিব লগা হয় 4ক যদি ভাগ কৰিব লগা হয় 0য়ে ভাগ কৰিব লগা হয় তেতিয়া কি হ'ব এইটো কিবা অৰ্থহীন হ'ব কাৰণ আমি 0টোৱে 4ক ভাগ কৰিব নোৱাৰো এইটো যিটো ক্ষেত্ৰত নেকি এটা অৰ্থহীন হৈ যায় অৰ্থাৎ ভাগ কৰিব নোৱাৰে সেইটো কাৰণে কি হ'ব কিছুমান শূন্যক বাদ দি যিবিলাক নেকি পৰিমেয় সংখ্যা আছে সেই পৰিমেয় সংখ্যাবিলাকে কি কৰিব হৰণৰ ক্ষেত্ৰত আবদ্ধ বিধি মানি চলিব শূন্যৰ বাহিৰে সেইটো কাৰণে কি কৈছে শূন্যক বাদ দি পৰিমেয় সংখ্যাবোৰ হৰণৰ ক্ষেত্ৰত আবদ্ধ বুলি আমি ক'ব পাৰো এতিয়া আমি এইটো আনসাৰটোত আমি question number 14 কাৰণে লিখিব পাৰো যে 4 আৰু 0 দুটা পৰিমেয় সংখ্যা 4 আৰু 0 দুটা পৰিমেয় সংখ্যা আৰু আৰু কিন্তু কি হয় ইয়াত আৰু কি হ'ব 4/0টো কি হ'ব এটা অৰ্থহীন হ'ব অৰ্থহীন হ'ব ইয়াক আমি ভাগ কৰিব নোৱাৰো এইটো কাৰণে কি হয় পৰিমেয় সংখ্যা এই ক্ষেত্ৰত কি বুলি লিখিব পাৰো এই ক্ষেত্ৰত যিবিলাক নেকি পৰিমেয় সংখ্যা আছে এই ক্ষেত্ৰত পৰিমেয় সংখ্যাসমূহ হৰণৰ ক্ষেত্ৰত কি লিখিব পাৰো আবদ্ধ নহয় বুলি লিখিব পাৰো ঠিক আছে তো আজি আমি question number 12 ৰ পৰা question number 12 ৰ পৰা question number 14 লৈকে যিমানখিনি question আছে solve কৰিলো so already আমি 1.1 অনুশীলনটো complete কৰিলো আৰু যদিহে ভিডিওটো ভাল পালা চাই please like কৰিবা and
Don't forget to subscribe my channel. Thank you.